আহিছোঁ নতুন এটা ৰেচিপি লৈ শান্তি ৰচৈ ইউটিউব চেনেলত। এতিয়া মই পৰ্ক বইল বনাই দেখুৱাম। এতিয়া মই গাহৰিখিনি এনেকৈ পৰ্কখিনি অকল সুদা কেৰাহীত ভাজি লওঁ। এতিয়া তেলটো একো নিদিওঁ। লৰাই থাকক অকণমান। লৰাই আছোঁ, এইখিনি পানীখিনি শুকাবলৈ দিম অকণমান। অকণমান পানীখিনি ওলাব, তেলখিনি শুকাই ল'ব দিম। তাৰপিছত বাকী ব্যঞ্জনখিনি লাহে লাহে দিম আৰু। এতিয়া আকৌ লৰাই দিছোঁ। অলপমান ঢাকি থওঁ। এতিয়া পানীখিনি শুকালে আমি এতিয়া এই বইল বনাইছোঁ, শুকাই লৈছোঁ পানীখিনি। এতিয়া ইয়াতে আমি হেৰি দিম, পিঁয়াজ দিম। পিঁয়াজ দি লৰাই দিছোঁ অলপ। হালধি একো নিদিওঁ, এনেধৰণে বনাম। লগতে আদা নহৰু থেতেলিয়াই দিয়া দিছোঁ। তাৰপিছত দিম জলকীয়া 3টামান কাটি দিছোঁ ফালি। এইদৰে লৰাই আছোঁ। হৈ লওক। ইয়াতে নিমখ অকণমান দিম এতিয়া সোৱাদ অনুযায়ী। সোৱাদ অনুযায়ী নিমখ দিছোঁ। এইদৰে বইল কৰি খালে বহুত ভাল লাগে। ভজাটোতো সদায় খোৱা হয়েই, বইল গাহৰিটো ভাল লাগে খাই। তাৰপিছত ইয়াতে দুটামান এনেই ভেন্দি ফ্ৰাই কৰিছোঁ। এইখিনি অকণমান লৰাৰ পিছত এতিয়া বিলাহীখিনি দি দিম। বিলাহী টুকুৰা টুকুৰকৈ কাটি থৈছোঁ। শেষত নমোৱা সময়ত অকণমান আকৌ আদা নহৰু পেষ্ট অলপমান দি দিম। শেষত মান ধনিয়া অলপ ছটিয়াই দিম।
পুনৰবাৰ লৰাই দিছোঁ। এতিয়া আমি অলপ কুকাৰত দি দিম এইখিনি, তেতিয়া ধুনীয়াকৈ সিজি যাব। সৰু কুকাৰ এটাতে লৰাই দিম। হৈছে আৰু ভাজি থাকিলে নহ'ব, এইটো বইল যে, সেইকাৰণে পানী অলপ দি বহাই দিম। পানী দিছোঁ। এতিয়া আমি কুকাৰত দি দিওঁ এইখিনি। এইদৰে দি পানী দি দিম আৰু লাগাই ল'বা। এতিয়া আমি ইয়াতে অলপ গৰম পানী ঢালি দিম। গৰম পানী মুখটো টুকি দিয়াচোন। গৰম পানী অকণমান দি দিম, অলপ মাংসখিনি ডুব যোৱাতকৈ অলপমান ওপৰত দিম। এতিয়া আৰু অকণ নিমখ অকণ দি কম হৈছে, নিমখ দি দিছোঁ। আমি এতিয়া কুকাৰ ঢাকনিখন দি দিম। ইয়াতে মান ধনিয়া অলপ ছটিয়াই দিম। নমাবৰ সময়তো অকণমান দিম, এতিয়া এনেই দি দিছোঁ ওপৰতে। আৰু এয়া আদা নহৰু অলপ দি দিছোঁ। এতিয়া আমি ঢাকোনখন লগাই দিম। 2-3টা চিটি মাৰিলে নমাই থৈ দিম। এতিয়া সিজি থাকক, বইল হ'লে নমাম। এটা হুইচেল মাৰিলে আৰু 2টা হুইচেল মাৰাই দিম। দুটা ফুল হুইচেল মাৰিলে আৰু এটা মাৰি দিম। বেয়াই লাগে, তহঁতে ইমান কষ্ট কৰ মানুহক। আৰু এটা হুইচেল মাৰিলে বহুত নালাগে, হাত হৈ গ'ল। এই তিনিটাত এতিয়া অলপ দেৰি লৈ ৰৈ থাকোঁ, তাৰপিছত হুইচেলটো দাঙি এতিয়া কি গেছটো তুলি দিছোঁ। দেখালে হ'ল তেতিয়া। গেছৰ ঢাকনিখন খুলি দিছোঁ। চব ইমান ধুনীয়া দেখিছে, ধুনীয়াকৈ সিজি গ'ল। অকল ইয়াত একো মা মছলা একোৱেই দিয়া নাই, অকল পিঁয়াজ, আদা, নহৰু, 4টামান হুইচেল দি দিছোঁ, জলকীয়া ফালি দিছোঁ, বছ বিলাহী, ইমানেই। এতিয়া এইখিনি মই চাৰ্ভ কৰোঁ এটা বাতি।
এতিয়া ৰেডি কৰিলোঁ। এয়া চব ইমান ধুনীয়া কালাৰ এটা উঠিছে। চব একো ৰং দিয়া নাই, একো হালধি দিয়া নাই। এতিয়া যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।